মোৰ প্ৰিয় দেশবাসী নমস্কাৰ মন কি বাতলৈ পুনৰ স্বাগতম আপোনালোকক অভিনন্দন জনাইছো কেইদিনমানৰ পাছতে 2026 চনে আহি দুৱাৰত টোকৰ মাৰিবহি আৰু আপোনালোকৰ সৈতে কথা কৈ থকা এই মুহূৰ্তত মোৰ মনলৈ আহিছে বিগত বৰ্ষটোৰ অনেক দুখৰীয়া ছবি অনেক আলোচনা পৰ্যালোচনা আৰু মিশ্ৰিত উপলব্ধি যিসমূহে দেশখনক একগোট কৰি বান্ধি ৰাখিছিল 2025 বৰ্ষটোৱে আমাক এনে কিছু মুহূৰ্ত উপহাৰ দিলে যাক লৈ আমি প্ৰতিগৰাকী ভাৰতীয়ই গৰ্ব অনুভৱ কৰোঁ দেশৰ সুৰক্ষাৰ পৰা খেলপথাৰলৈকে বিজ্ঞানাগাৰৰ পৰা বিশ্বৰ বৃহৎ মঞ্চখনলৈকে সকলোতে ভাৰতে নিজৰ সুদৃঢ় স্থিতিৰ প্ৰমাণ দিলে এই বৰ্ষত অপাৰেশ্যন সিন্দুৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্বৰ প্ৰতীক আছিল ভাৰতে যে নিজৰ সুৰক্ষাৰ বাবে কাৰো সৈতে কোনো ধৰণৰ আপোচ নকৰে বিশ্ববাসীয়ে সেই কথা স্পষ্ট ৰূপত দেখা পালে অপাৰেশ্যন সিন্দুৰৰ কালছোৱাত দেশৰ প্ৰতিটো কোণৰ পৰাই মা ভাৰতীৰ প্ৰতি প্ৰেম আৰু সমৰ্পণৰ ছবি দেখিবলৈ পোৱা গ'ল জনসাধাৰণে নিজস্ব ধৰণে নিজৰ ভাৱ ব্যক্ত কৰিলে বন্ধুসকল বন্দে মাতৰমৰ 150 বছৰ পূৰ্ণ হোৱা উপলক্ষতো একেই আৱেগ দেখা পোৱা গ'ল #বন্দেমাতৰম 150 লৈ আপোনাসবৰ বাৰ্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিবলৈ মই অনুৰোধ জনালোঁ সমগ্ৰ দেশবাসীয়ে এই অভিযানত সামগ্ৰিকভাৱে অংশগ্ৰহণ কৰিলে বন্ধুসকল 2025 বৰ্ষটো খেল জগতৰো এক স্মৰণীয় বৰ্ষ হৈ ৰ'ল আমাৰ পুৰুষ ক্ৰিকেট দল ICC চেম্পিয়নছ ট্ৰফিত বিজয়ী হ'ল মহিলা ক্ৰিকেট দলেও প্ৰথমবাৰলৈ বিশ্বকাপ জয় কৰিলে ভাৰতৰ জীয়ৰীসকলে উইমেন্স ব্লাইণ্ড 2020 ৱৰ্ল্ড কাপ জয় কৰি ইতিহাস ৰচনা কৰিলে এছিয়া কাপ 2022 ভাৰতৰ ত্ৰিৰংগ পতাকা গৌৰৱেৰে উৰিল পেৰা এথলীটসকলেও বিশ্ব চেম্পিয়নশ্বিপত কেইবাটাও পদক অৰ্জন কৰি কোনো বাধাই যে ক্ৰীড়াৰ উৎসাহক ম্লান কৰিব নোৱাৰে তাকেই প্ৰমাণ কৰিলে বিজ্ঞান আৰু মহাকাশৰ ক্ষেত্ৰতো ভাৰতে এক বৃহৎ সফলতা লাভ কৰিলে শুভাংশু শুক্লা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় ৰূপে পৰিচিত হ'ল পৰিৱেশ সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ কেইবাটাও উল্লেখযোগ্য প্ৰয়াসৰ বাবে 2025 বৰ্ষটো চিহ্নিত হৈ ৰ'ব ভাৰতত চিতাবাঘৰ সংখ্যা এতিয়া 30টাতকৈও অধিক বৃদ্ধি পাইছে 2025 বৰ্ষত ধৰ্মীয় আস্থা সংস্কৃতি আৰু ভাৰতৰ অদ্বিতীয় পৰম্পৰাৰ মিলন দেখা পোৱা গ'ল প্ৰয়াগৰাজ মহাকুম্ভ মেলাৰ আয়োজনেৰে বছৰটোৰ আৰম্ভণি হ'ল যি কথাই বিশ্ববাসীক আকৰ্ষিত কৰিলে আৰু বছৰৰ শেষত অযোধ্যাৰ ৰাম মন্দিৰৰ ধ্বজাৰোহণ কাৰ্যসূচীয়ে প্ৰতিগৰাকী ভাৰতীয়ক গৰ্বিত কৰি তুলিলে স্বদেশী সামগ্ৰীক লৈও ভাৰতবাসীৰ মনত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গ'ল জনসাধাৰণে সেইবিধ সামগ্ৰীহে ক্ৰয় কৰিলে যিবিধ সামগ্ৰী এজন ভাৰতীয়ৰ শ্ৰম আৰু ঘামেৰে নিৰ্মিত আৰু য'ত ভাৰতৰ মাটিৰ সুগন্ধ মিহলি হৈ আছে আজি আমি গৰ্বেৰে ক'ব পাৰোঁ যে 2025 বৰ্ষটোৱে ভাৰতক অধিক আত্মবিশ্বাস প্ৰদান কৰিলে এইটো কথাও সত্য যে এই বৰ্ষটোত আমি বাৰুকৈয়ে প্ৰাকৃতিক দুৰ্যোগো সহ্য কৰিব লগা হ'ল দেশ এতিয়া 2026ত নতুন আশা নতুন সংকল্পৰে সৈতে আগবাঢ়িবলৈ প্ৰস্তুত মোৰ প্ৰিয় দেশবাসী বিশ্ববাসীয়ে এতিয়া ভাৰতলৈ অতি আশাৰে দৃষ্টি দিয়ে ভাৰতৰ পৰা কিবা এটা আশা কৰাৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল আমাৰ যুৱ শক্তি বিজ্ঞানৰ ক্ষেত্ৰখনত আমাৰ প্ৰাপ্তি নতুন উদ্ভাৱন প্ৰযুক্তিৰ প্ৰসাৰ ইত্যাদিয়ে বিশ্বৰ দেশসমূহক বাৰুকৈয়ে আকৰ্ষিত কৰিছে বন্ধুসকল ভাৰতৰ যুৱক যুৱতীসকলৰ সদায়ে নতুন কিবা এটা কৰাৰ হেঁপাহ দেখা যায় এই কথালৈ তেওঁলোক সদা সতৰ্ক আৰু সজাগ মোৰ যুৱ বন্ধুসকলে এই কথা প্ৰায়ে সোধে যে ৰাষ্ট্ৰ নিৰ্মাণত আমি কেনেকৈ অংশগ্ৰহণ কৰিম বা নিজৰ মতামত কেনেকৈ ভাগ বতৰা কৰিম অনেকেই প্ৰশ্ন কৰে যে মোৰ সন্মুখত তেওঁলোকে তেওঁলোকৰ প্ৰেজেণ্টেশ্যন কেনেকৈ দেখুৱাব মোৰ যুৱ বন্ধুসকলৰ এই সকলোবোৰ প্ৰশ্নৰ এটাই সমাধান সেয়া হ'ল বিকশিত ভাৰত য়ং লিডাৰ ডায়ালগ বিগত বৰ্ষত ইয়াৰ প্ৰথম সংস্কৰণ হৈ যায় আৰু কেইদিনমানৰ পাছতে ইয়াৰ দ্বিতীয় সংস্কৰণ হ'ব অহা 12 জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস ৰূপে পালন কৰা হ'ব সেইদিনাই
য়ং লিডাৰ ডায়েলগৰো আয়োজন কৰা হ'ব, য'ত আপোনালোকে নিশ্চয় অংশগ্ৰহণ কৰিব আৰু ময়ো তাত উপস্থিত থাকিম। ইয়াত আমাৰ যুৱকসকলে উদ্ভাৱন, শাৰীৰিক সক্ষমতা, ষ্টাৰ্টআপ আৰু কৃষি আদি মহত্বপূৰ্ণ বিষয়ত নিজৰ ভাৱ ব্যক্ত কৰিব পাৰিব। মই এই অনুষ্ঠানক লৈ যথেষ্ট উৎসুক হৈ আছোঁ। বন্ধুসকল, এই অনুষ্ঠানত অধিক হাৰত আমাৰ যুৱ প্ৰজন্মই ভাগ লোৱা কথাটোৱে মোক আনন্দিত কৰিছে। কিছুদিন আগেয়ে এই সংক্ৰান্তীয় এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়, য'ত প্ৰায় 50 লাখ যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৰচনা প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ৰ ৰচনা লিখে। এই প্ৰতিযোগিতাত তামিলনাডুৱে প্ৰথম আৰু উত্তৰ প্ৰদেশে দ্বিতীয় স্থান লাভ কৰে। বন্ধুসকল, আজিৰ যুৱ প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ লাভ কৰিছে। দেশত এনে বহু মঞ্চৰ বিকাশ হৈছে, য'ত যুৱক-যুৱতীসকলে নিজৰ যোগ্যতা আৰু ৰুচি অনুসৰি প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰিছে। এনে এক মঞ্চ হ'ল স্মাৰ্ট ইণ্ডিয়া হেকাথন, য'ত চিন্তা কাৰ্যলৈ ৰূপান্তৰিত হয়। বন্ধুসকল, এই মাহতে স্মাৰ্ট ইণ্ডিয়া হেকাথন 2025ৰ সমাপ্তি ঘটিছে। এই হেকাথনৰ সময়ছোৱাত 80টাতকৈও অধিক বিভাগত 270টাতকৈও অধিক সমস্যাক লৈ ছাত্ৰ-ছাত্ৰীসকলে কাম আৰম্ভ কৰিলে। তেওঁলোকে এনে এক সমাধান সূত্ৰ দিলে, যি আমাৰ দৈনন্দিন জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে জড়িত, যেনে ট্ৰেফিকৰ সমস্যা। এই বিষয়ে তেওঁলোকে স্মাৰ্ট ট্ৰেফিক মেনেজমেণ্টৰ সৈতে জড়িত যথেষ্ট আকৰ্ষণীয় কিছু কথা ভাগ বতৰা কৰিলে। অৰ্থনৈতিক জালিয়াতি আৰু ডিজিটেল এৰেষ্ট সংক্ৰান্তীয় প্ৰত্যাহ্বানৰ সমাধানতো এই যুৱক-যুৱতীসকলে নিজৰ ভাৱ ব্যক্ত কৰিলে। গাঁৱত ডিজিটেল বেংকিঙৰ বাবে চাইবাৰ ছিকিউৰিটি ফ্ৰেমৱৰ্কৰ পৰামৰ্শ দিলে। কোনো যুৱক-যুৱতী কৃষিখণ্ডৰ প্ৰত্যাহ্বান সমাধান কৰাৰ বাবে লাগি পৰিল। বন্ধুসকল, বিগত 7-8 বছৰ ধৰি স্মাৰ্ট ইণ্ডিয়া হেকাথনত 13 লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু 6,000তকৈ অধিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। যুৱক-যুৱতীসকলে অসংখ্য সমস্যাৰ সঠিক সমাধান দিছে। এইদৰেই সময়ে সময়ে হেকাথনৰ আয়োজন কৰি অহা হৈছে। এই হেকাথনত অংশগ্ৰহণ কৰিবলৈ মই যুৱক-যুৱতীসকলক অনুৰোধ জনাইছোঁ। বন্ধুসকল, আজিৰ জীৱনশৈলী প্ৰযুক্তিচালিত হৈ গৈ আছে, আৰু যিবোৰ পৰিৱৰ্তনে পূৰ্ণতা প্ৰাপ্তিৰ বাবে দশকজোৰা সময় লৈছিল, সেই পৰিৱৰ্তনে সাকাৰ ৰূপ মাত্ৰ কেইটামান বছৰতে লাভ কৰা প্ৰত্যক্ষ কৰিছোঁ। বিভিন্ন সময়ত বিভিন্ন লোকে সন্দেহ প্ৰকাশ কৰি আহিছে যে ৰবট বা যন্ত্ৰমানৱে কিজানি আমাৰ মনুষ্যৰ স্থান লৈ আমাকেই শাসন কৰিবগৈ পাৰে। এনে পৰিৱৰ্তিত পৰিস্থিতিত মানৱ বিকাশৰ বাবে আমি নিজৰ শিপাৰ সৈতে নিজকো জড়িত কৰি ৰাখিব পাৰিব লাগিব। মই বৰ আনন্দিত যে আমাৰ নৱপ্ৰজন্মই আমাৰ সংস্কৃতিৰ শিপাৰ সৈতে দৃঢ়তাৰে সংলগ্ন হৈ আছে, নতুন চিন্তা-ভাৱনা আৰু নতুন কৌশলৰ সৈতে। বন্ধুসকল, আপোনালোকে নিশ্চয় ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ বিষয়ে শুনিছে। গৱেষণা আৰু উদ্ভাৱনী শক্তি এই প্ৰতিষ্ঠানৰ পৰিচয়। কেইবছৰমানৰ আগতে ইয়াৰ কিছু শিক্ষাৰ্থীয়ে উপলব্ধি কৰিলে যে অধ্যয়ন আৰু গৱেষণাৰ মাজতে আমি সংগীতকো কিছু সময় দিয়া উচিত। বছ, তাতেই সৰুকৈ সংগীত শিক্ষাৰ শ্ৰেণী আৰম্ভ হৈ গ'ল। কোনো ডাঙৰ মঞ্চ নাছিল কোনো বৃহৎ পুঁজি। লাহে লাহে এই প্ৰয়াসে গতি ল'লে, আৰু আজি আমি ইয়াক গীতাঞ্জলি IISc বুলি জানিব পাৰিলোঁ। ই কেৱল এক ক্লাছ নহয়, কেম্পাছৰ সাংস্কৃতিক কেন্দ্ৰ হৈ পৰিছে। ইয়াত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত আছে, লোক পৰম্পৰা আছে, শাস্ত্ৰীয় সংগীত অধ্যয়নৰ বিভিন্ন ধাৰা আছে। ছাত্ৰ-ছাত্ৰীয়ে ইয়াতে বহি ৰিয়াজ কৰে, অধ্যাপকসকলো আহে, তেওঁলোকৰ পৰিয়ালসমূহেও ইয়াত যোগদান কৰে। বৰ্তমান 200তকৈ অধিক লোক এই কেন্দ্ৰৰ সৈতে জড়িত হৈ পৰিছে। আচল কথা এইটোৱে যে যিসকল বিদেশলৈ গুচি গৈছে, তেওঁলোকো অনলাইন যোগে এই গ্ৰুপৰ সৈতে চামিল হৈ পৰিছে। বন্ধুসকল, নিজৰ শিপাৰ সৈতে জড়িত হৈ থকাত এই প্ৰচেষ্টা কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই। বিশ্বৰ প্ৰান্তে প্ৰান্তে বসবাস কৰা ভাৰতীয় লোকসকলেও নিজৰ ভূমিকা পালন কৰিছে। প্ৰবাসৰ এনেকুৱা এটা উদাহৰণ হৈছে ডুবাই চহৰ। তাত বাস কৰা কানাডা পৰিয়ালে প্ৰশ্ন কৰিলে, আমাৰ ল'ৰা-ছোৱালীহঁতে টেক ৱৰ্ল্ডত বহুখিনি আগবাঢ়ি গৈছে, পিছে নিজৰ ভাষাৰ পৰা আঁতৰি গৈছে নেকি?
আৰু ইয়াৰ পৰাই আৰম্ভ হ'ল কানাড়া পাঠশালা। এনে এক প্ৰয়াস য'ত ল'ৰা-ছোৱালীহঁতক কানাড়া ভাষা পঢ়োৱা, শিকোৱা, কোৱা আৰু লিখিবলৈ শিকোৱা হয়। আজি প্ৰায় 1000ৰো অধিক শিশু ইয়াৰ সৈতে জড়িত হৈ পৰিছে। সঁচাকৈ কন্নড়া নাডু নুডি নাম্মা হেম্মে, কানাড়া ভূমি আৰু ভাষা আমাৰ গৰ্ব। বন্ধুসকল, হিন্দীত এটি পুৰণি প্ৰবাদ আছে, জাহা চাহ ৱহি ৰাহ। প্ৰবল ইচ্ছাশক্তিয়ে দুৰ্গম অঞ্চলতো পথ মোকলাই দিয়ে। ইয়াকেই প্ৰতিপন্ন কৰি দেখুৱালে মণিপুৰৰ এক যুৱক মইৰাংথেম ছেঠ মহোদয়ে। তেওঁৰ বয়স 40তকৈ কম। শ্ৰীমান মইৰাংথেমে মণিপুৰৰ দূৰণিবতীয়া ঠাইত বসবাস কৰে, য'ত বিদ্যুৎ শক্তিৰ খুবেই অভাৱ। এই প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁ স্থানীয় সমাধানৰ ওপৰত গুৰুত্ব দিলে আৰু বিকল্প বিচাৰি পালে সৌৰশক্তি। অৱশ্যে আমাৰ মণিপুৰত সৌৰশক্তি উৎপাদন কৰা সিমান কঠিন নহয়। গতিকে মইৰাংথেম ডাঙৰীয়াই ছ'লাৰ পেনেল লগোৱাৰ অভিযান আৰম্ভ কৰিলে আৰু তেওঁৰ এই অভিযানৰ ফলস্বৰূপে তেওঁৰ অঞ্চলটোৰ বহুতো ঘৰত সৌৰশক্তি যোগান ধৰিব পৰা হৈছে। বিশেষ কথাটো হৈছে তেওঁ এই সৌৰশক্তি হেল্থ কেয়াৰ অৰ্থাৎ স্বাস্থ্য ক্ষেত্ৰ আৰু জীৱিকাৰ ক্ষেত্ৰ উন্নীতকৰণৰ কামত প্ৰয়োগ কৰিবলৈহে আৰম্ভ কৰিছিল। তেওঁৰ এই প্ৰয়াসৰ বাবেই আজি মণিপুৰত বহুতো স্বাস্থ্যকেন্দ্ৰত সৌৰশক্তি চালিত বিদ্যুৎ যোগান সম্ভৱ হৈ উঠিছে। তেওঁৰ এই কামৰ কাৰণে মণিপুৰৰ নাৰীসকলো বহুলাংশে লাভান্বিত হৈছে। স্থানীয় মৎস্যজীৱী আৰু কাৰিকৰ সকলো উপকৃত হ'ব পাৰিছে। বন্ধুসকল, বৰ্তমান চৰকাৰে PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা অৰ্থাৎ PM সূৰ্যঘৰ বিনামূলীয়া বিজুলী আঁচনি, ইয়াৰ যোগেদি হিতাধিকাৰী পৰিয়ালসমূহক ছ'লাৰ পেনেল লগাবৰ বাবে প্ৰায় ৭৫ৰ পৰা ৮০,০০০ টকাৰ অনুদান দি আছে। যদিওবা মইৰাংথেমৰ এই প্ৰচেষ্টা ব্যক্তিগত প্ৰচেষ্টা, কিন্তু তেওঁৰ এই প্ৰয়াসে প্ৰতিটো সৌৰশক্তি অভিযানক এটা গতি দিলে। মন কী বাতৰ মাধ্যমেৰে মই তেওঁলোকলৈ শুভকামনা জ্ঞাপন কৰিলোঁ। মোৰ প্ৰিয় দেশবাসী, আহক আমি এতিয়া জম্মু আৰু কাশ্মীৰলৈ যাওঁ। জম্মু আৰু কাশ্মীৰৰ সাংস্কৃতিক আৰু ঐতিহাসিক পৰম্পৰাৰ এক গাঁথাৰ কথা ক'বলৈ ওলাইছোঁ, যিয়ে আপোনাসৱক গৌৰৱান্বিত কৰি তুলিব। জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত জেহানপুৰা নামৰ এখন ঠাই আছে। তাত ওখ ওখ কিছুমান টিলা মানুহে বছৰ বছৰ ধৰি প্ৰত্যক্ষ কৰি আহিছে। সেই টিলাবোৰৰ বিষয়ে কোনেও কেতিয়াও বিশেষ চিন্তা কৰা নাছিল। পিছে এদিন সেই টিলাবোৰত প্ৰত্নতত্ত্ববিদৰ চকু পৰিল। যেতিয়া তেওঁলোকে ভালদৰে নিৰীক্ষণ কৰিলে, সেই টিলাবিলাক বেলেগ যেন লাগিল। পাছত বৈজ্ঞানিক অনুসন্ধান আৰম্ভ হ'ল। ড্ৰোনৰ জৰিয়তে ওপৰৰ পৰা চিত্ৰগ্ৰহণ কৰা হ'ল, ভূমিৰ জৰীপ আৰু মেপিং কৰা হ'ল। পোৱা গ'ল এই টিলাসমূহ প্ৰাকৃতিকভাৱে সৃষ্ট হোৱা নাই। এইবোৰ মানুহৰ দ্বাৰাই নিৰ্মিত কোনো বৃহৎ প্ৰাসাদৰ ধ্বংসাৱশেষহে মাত্ৰ। এইখিনিতে ইয়াৰ সৈতে জড়িত আৰু এটা মনোগ্ৰাহী কথা জানিবলৈ পোৱা গ'ল। কাশ্মীৰৰ পৰা কেইবা হাজাৰ কিলোমিটাৰ দূৰত ফ্ৰান্সৰ এটা যাদুঘৰৰ আৰ্কাইভত এখন পুৰণা অস্পষ্ট চিত্ৰ পোৱা গ'ল। বাৰামুলাৰ সেই চিত্ৰত 3টা বৌদ্ধ স্তূপ দেখিবলৈ পোৱা গ'ল। ইয়াৰ পৰাই সময়ে নতুন ৰূপ ল'লে আৰু কাশ্মীৰৰ এক গৌৰৱশালী অতীতে আমাক ধৰা দিলেহি। এয়া প্ৰায় 2000 বছৰৰ পুৰণি ইতিহাস। কাশ্মীৰৰ জেহানপুৰাৰ এই বৌদ্ধ পৰিসৰে কাশ্মীৰৰ অতীত কি আছিল আৰু ইয়াৰ পৰিচয় কিমান সমৃদ্ধ আছিল সেয়া জনাই দিয়ে। প্ৰিয় দেশবাসী, এইবাৰ মই ভাৰতৰ পৰা কেইবা হাজাৰ কিলোমিটাৰ দূৰৰ এনে এক প্ৰয়াসৰ কথা ক'ব খুজিছোঁ, যি হৃদয়স্পৰ্শী। ফিজিত ভাৰতীয় ভাষা আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ লোৱা হৈছে। তাত নতুন প্ৰজন্মক তামিল ভাষা আৰু সংস্কৃতিৰ সৈতে জড়িত কৰিবলৈ বিভিন্ন স্তৰত কিছুমান কাম কৰিবলৈ লোৱা হৈছে। যোৱা মাহত ফিজিৰ ৰাকি অঞ্চলত এখন স্কুলত প্ৰথমবাৰৰ বাবে তামিল দিৱস পালন কৰা হ'ল। সেইদিনা ল'ৰা-ছোৱালীহঁতে এনে এক মঞ্চ পালে, য'ত নিজৰ মাতৃভাষাত হিয়া উজাৰি অনুষ্ঠান পৰিৱেশন কৰিলে। তেওঁলোকে তামিল ভাষাত কবিতা পাঠ কৰিলে, ভাষণ প্ৰদান কৰিলে, অৰ্থাৎ নিজৰ সংস্কৃতিক সম্পূৰ্ণ আত্মবিশ্বাসেৰে মঞ্চত উপস্থাপন কৰিলে। বন্ধুসকল, আমাৰ দেশৰ ভিতৰতো তামিল ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা হৈছে। কিছুদিন পূৰ্বে মোৰ সংসদীয় সমষ্টিত 4ৰ্থ কাশী তামিল সংগমম অনুষ্ঠিত হৈ গ'ল। এতিয়া মই আপোনালোকক এটা অডিঅ' ক্লিপ শুনাবলৈ লৈছোঁ। আপোনালোকে শুনক আৰু ভাবক, তামিল ভাষা ক'বলৈ চেষ্টা কৰা
এই অকণিহঁতনো ক'ৰ বাৰু? வணக்கம். பாரத அரசங்கத்தல் ஓரே பாரதம் உன்னத பாரதம் நடத்தப்பட்ட காசி தமிழ் சங்கமம் 4 தமிழ் கற்போம் நான் ரொம்ப கார்க்க உதாரணத்துக்கு ஏன்னு தமிழில் ಇಂಟ್ರೊಡಕ್ಷನ್ ಕಾಸಿಯೋಡು ಭೂಮಿಲ್ ನಾನು ಪಾಯಲ್ ಪಟೇಲ್ ಅರಸು ಕ್ವೀನ್ಸ್ ಇಂಟರ್ ಕಾಲೇಜ್ ಕಿ ಮಾನವಿ ಅನೇವರಕುಂ ಏನು ವಣಕ್ಕಂ. বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে তামিল ভাষাত ইমান সলসলীয়াকৈ কথা ক'ব পৰা এই কণমানিহঁতৰ ঘৰ কাশীত, বাৰাণসীত। এওঁলোকৰ মাতৃভাষা হিন্দী যদিও তামিল ভাষাৰ প্ৰতি থকা আগ্ৰহে এওঁলোকক তামিল ভাষা শিকিবলৈ প্ৰেৰণা দিলে। এই বছৰ বাৰাণসীত কাশী তামিল সংগমমৰ সময়ছোৱাত তামিল শিকিবলৈ জোৰ দিয়া হৈছিল। লাৰ্ণ তামিল, তামিল কাৰাকলম এই নামেৰে বাৰাণসীৰ 50ৰো অধিক বিদ্যালয়ত এটি অভিযান চলোৱা হৈছিল। তাৰ ফল আপোনালোকে এই অডিঅ' ক্লিপটোত শুনিবলৈ পাইছে। എന്ന പേര് വൈഷ്ണവി. ഞാൻ നിവേദിത ശിക്ഷാ സദൻ ബാലിക ഇന്റർ കോളേജ് വാരാണസി പഠിக்கிறேன். ഞാൻ കാശി തമിഴ് കർക്കലാം 4.0 ला ತಮಿಳ್ ಭಾಷಾ ಪಿಕ್ಕವಂ ಇಲ್ಲುವಂ ಕರೇನ್. ಇಂಥ ವಯಪುಕ್ಕ ಪ್ರಧಾನ ನರೇಂದ್ರ ಮೋದಿ ಅವಗಲೇಗೂ ನಾನು ನನ್ರಿ ಸೊಲಿಗರೇನ್. বন্ধুসকল, তামিল পৃথিৱীৰ প্ৰাচীনতম ভাষা। তামিল সাহিত্যও অতি সমৃদ্ধ। মই মন কী বাতৰ জৰিয়তে আপোনালোকক কাশী তামিল সংগমম নামৰ অনুষ্ঠানত ভাগ ল'বলৈ অনুৰোধ জনাইছোঁ। মই জানিবলৈ পাই আনন্দিত যে দেশৰ আন আন অঞ্চলৰ চেমনীয়া আৰু যুৱক যুৱতীসকলো তামিল ভাষাৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। এয়াই হৈছে ভাষাৰ শক্তি, এয়াই হৈছে ভাৰতৰ একতা। বন্ধুসকল, অহা মাহত আমি ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিম হওক। এনে উপলক্ষৰ সময়ত আমাৰ মন স্বাধীনতা সংগ্ৰামী আৰু সংবিধান প্ৰণেতাসকলৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি উঠে। স্বাধীনতা লাভৰ বাবে আমাৰ দেশে দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাইছিল। স্বাধীনতা সংগ্ৰামত দেশৰ সকলো অংশৰ লোকেই অৰিহণা আগবঢ়াইছিল। কিন্তু দুৰ্ভাগ্যবশতঃ এনে বহু স্বাধীনতা সংগ্ৰামী প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হৈ থাকিল। এনে এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল ওড়িশাৰ পাৰ্বতী গিৰি। 2026 চনৰ জানুৱাৰী মাহত তেখেতৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ'ব। তেখেতে 16 বছৰ বয়সতে ভাৰত ত্যাগ আন্দোলনত ভাগ লৈছিল। বন্ধুসকল, স্বাধীনতা আন্দোলনৰ পাছত তেখেতে নিজৰ জীৱন সমাজসেৱা আৰু জনজাতিৰ কল্যাণৰ হকে উচৰ্গা কৰিলে। তেখেতে কেইবাটাও অনাথালয় স্থাপন কৰিছিল। তেখেতৰ জীৱন কাহিনী সকলো প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। মা পাৰ্বতী গিৰি জিংকু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁছি। মই পাৰ্বতী গিৰিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। বন্ধুসকল, আমাৰ ঐতিহ্যক পাহৰি নগৈ পৰৱৰ্তী প্ৰজন্মক মহান স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে জনোৱাটো আমাৰ দায়িত্ব। আপোনালোকৰ নিশ্চয় মনত আছে যে চৰকাৰে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে এটি বিশেষ ৱেবছাইট মুকলি কৰিছিল। ইয়াতে এটা ভাগ আছিল অনামী নায়কসকলৰ বাবে উচৰ্গিত। আজিও আপোনালোকে এই ৱেবছাইট চাই স্বাধীনতা অৰ্জনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই মহান ব্যক্তিসকলৰ বিষয়ে জানিব পাৰিব। মোৰ প্ৰিয় দেশবাসী, মন কী বাত অনুষ্ঠানত আমি সমাজৰ উপকাৰ হোৱা বিষয়সমূহ আলোচনা কৰিবলৈ সুবিধা পাওঁ। আজি মই উদ্বেগৰ কাৰণ হৈ উঠা এটি বিষয় উত্থাপন কৰিব খুজিছোঁ। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ নামৰ প্ৰতিষ্ঠানটোৰ এখন প্ৰতিবেদন অনুসৰি নিউমোনিয়া, প্ৰস্ৰাৱনলীৰ সংক্ৰমণ আদি বিভিন্ন ৰোগৰ ক্ষেত্ৰত এণ্টিবায়টিক দৰৱৰ প্ৰভাৱ কমি আহিছে। ইয়াৰ কাৰণ হৈছে যধে মধে এণ্টিবায়টিক দৰৱ সেৱন কৰা। ই এনে সেৱন কৰিব পৰা দৰৱ নহয়। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে এণ্টিবায়টিক দৰৱ সেৱন কৰা উচিত। আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ, যধে মধে দৰৱ সেৱন নকৰিব। বিশেষকৈ এণ্টিবায়টিক দৰৱ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে দৰৱ সেৱন কৰিলে আপোনাৰ সুস্বাস্থ্য সুনিশ্চিত। মোৰ প্ৰিয় দেশবাসী, আমাৰ পাৰম্পৰিক কলাই সমাজ শক্তিশালী কৰাৰ লগতে আৰ্থিক প্ৰগতিও কঢ়িয়াই আনে। অন্ধ্ৰপ্ৰদেশৰ নাৰসাপুৰম জিলাৰ লেছ ক্ৰাফ্ট এতিয়া গোটেই দেশজুৰি চৰ্চিত হৈছে। বহু ধৈৰ্যৰে মহিলাসকলে এই কলাৰ চৰ্চা কেইবাটাও প্ৰজন্ম ধৰি কৰি আহিছে।
আজি অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু নাবাৰ্ডে নতুন আৰ্হি আৰু প্ৰশিক্ষণৰ দ্বাৰা এই কলাৰ বাবে নতুন বজাৰ এখন মুকলি কৰি দিছে। নাৰ্ছাপুৰমৰ লেছক্ৰাফ্টে GI টেগ লাভ কৰিছে। আজি 500ৰো অধিক প্ৰকাৰৰ সামগ্ৰী প্ৰস্তুত কৰি 250 গাঁৱৰ 1 লাখৰো অধিক মহিলাই জীৱিকা অৰ্জন কৰিছে। বন্ধুসকল, যিসকল লোকে নিজ পৰিশ্ৰমেৰে পৰম্পৰাগত কলা-কৌশল আগবঢ়াই নিছে, লগতে স্থানীয় লোকসকলক সবলীকৰণ কৰিছে, এনে ব্যক্তিৰ পৰিচয় দাঙি ধৰাৰ বাবে মন কী বাত এক সুন্দৰ মঞ্চ। মণিপুৰৰ চুৰাচান্দপুৰৰ মাৰ্গাৰেট ৰামথাৰ CMৰ প্ৰয়াসো এনেধৰণৰ। তেওঁ মণিপুৰৰ পৰম্পৰাগতভাৱে উৎপাদিত সামগ্ৰী, হস্তশিল্প, বাঁহেৰে নিৰ্মিত সামগ্ৰী, কাঠেৰে নিৰ্মিত সামগ্ৰী এক ব্যাপক দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰে। আৰু এই দৃষ্টিভংগীয়ে হস্তশিল্পৰ শিল্পকাৰসকলৰ জীৱন সলনি কৰাৰ এক মাধ্যম হৈ পৰে। আজি মাৰ্গাৰেট মহাশয়াৰ গোটত 50তকৈ অধিক শিল্পীয়ে কাম কৰি আছে আৰু তেওঁলোকৰ পৰিশ্ৰমৰ বাবেই দিল্লী সমন্বিতে আন বহু ৰাজ্যত তেওঁলোকে তেওঁলোকৰ সামগ্ৰীৰ বাবে একোখনকৈ বজাৰ গঢ়ি তুলিব পাৰিছে। বন্ধুসকল, মণিপুৰৰ পৰাই আৰু এক উদাহৰণ সেনাপতি জিলাৰ বাসিন্দা শোখনে কৃষ্ণাই দাঙি ধৰিছে। তেওঁৰ পৰিয়াল পৰম্পৰাগত কৃষিৰ সৈতে জড়িত হৈ আছে। কৃষ্ণাই এই পৰম্পৰাগত অনুভৱক বিস্তাৰিত কৰিলে। তেওঁ ফুলৰ খেতিত অধিক মনোনিৱেশ কৰে। আজি তেওঁ এই কামৰ সৈতে বিভিন্ন বজাৰ সংযুক্ত কৰি স্থানীয় সম্প্ৰদায় সবলীকৰণৰ সৈতে জড়িত হৈ পৰিছে। বন্ধুসকল, যদি পৰম্পৰাগত জ্ঞানক আধুনিক দৃষ্টিভংগীৰে আগবঢ়াই লৈ যোৱা হয়, তেনেহ'লে সেয়া প্ৰগতিৰ মাধ্যম হ'ব পাৰে। তাৰেই ই এক সুন্দৰ উদাহৰণ। যদি আপোনাৰ ওচৰে-পাজৰে এনেধৰণৰ সফল কাহিনী আছে, তেনেহ'লে মোক নিশ্চয়কৈ জনাব। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ভাল লগা কথাটো এয়ে যে বছৰৰ প্ৰতিটো সময়তে কোনো নহয় কোনো এটা প্ৰান্তত এক উৎসৱৰ পৰিৱেশ থাকে। বিভিন্ন উৎসৱ পালন কৰাৰ লগতে বিভিন্ন ৰাজ্যত স্থানীয় উৎসৱৰো আয়োজন কৰা হয়। অৰ্থাৎ আপুনি যদি ফুৰিবলৈ মন কৰিছে, দেশৰ কোনোবা নহয় কোনোবা প্ৰান্তত উৎসৱৰ প্ৰস্তুতি পাবই। এনেধৰণৰ এটি উৎসৱ এই সময়ত কচ্ছৰ ৰণত উদযাপন কৰা হৈছে। এই বছৰ কচ্ছ ৰণ উৎসৱৰ এই আয়োজন 23 নৱেম্বৰৰ পৰা হৈছে আৰু অহা 20 ফেব্ৰুৱাৰীলৈকে চলিব। ইয়াত কচ্ছৰ লোকসংস্কৃতি, লোকসংগীত, নৃত্য আৰু হস্তশিল্পৰ বিবিধতা দেখা যায়। কচ্ছৰ বগা ৰণত নিশা যেতিয়া জোনাক পৰে, এই দৃশ্যই সকলোকে মন্ত্ৰমুগ্ধ কৰে। ৰণ উৎসৱৰ টেণ্ট চিটি খুবেই জনপ্ৰিয়। মই জানিবলৈ পাইছোঁ, বিগত এমাহত এতিয়ালৈকে 2 লাখতকৈ অধিক লোকে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লগতে বিদেশৰ পৰা আহিও ৰণ উৎসৱত ভাগ লৈছে। আপুনিও সুবিধা পালে এনে উৎসৱলৈ নিশ্চয় আহিব আৰু ভাৰতৰ এই বৈচিত্ৰ্যৰ আনন্দ উপভোগ কৰিব। বন্ধুসকল, 2025 বৰ্ষৰ মন কী বাতৰ আজি এয়া শেষৰ খণ্ড। 2026 বৰ্ষতো আমি এনেদৰে উৎসাহ উদ্দীপনাৰে আমাৰ মনৰ কথা ক'বলৈ মন কী বাত কাৰ্যসূচীৰ সৈতে নিশ্চয় জড়িত হ'ম। নতুন উদ্যম, নতুন বিষয় তথা দেশবাসীৰ প্ৰেৰণাদায়ক বিভিন্ন কাহিনীক আমি মন কী বাতত অন্তৰ্ভুক্ত কৰোঁ। প্ৰতি মাহতে মই এনে বহুতো বাৰ্তা পাওঁ, য'ত বিকশিত ভাৰতৰ বাবে বিভিন্ন মতামত দেশবাসীয়ে আগবঢ়ায়। দেশবাসীৰ পৰা লাভ কৰা পৰামৰ্শ আৰু তেওঁলোকৰ এনে প্ৰয়াসে এই বিশ্বাস দৃঢ় কৰে যে বিকশিত ভাৰতৰ সংকল্প নিশ্চয় সফল হ'ব আৰু এই বিশ্বাস দিনে দিনে দৃঢ় হৈছে। 2026 বৰ্ষত এই সংকল্প সিদ্ধি যাত্ৰা আৰু এধাপ আগুৱাই যাওক। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰক। এই কামনাৰে এই খণ্ডৰ পৰা বিদায় লোৱাৰ পূৰ্বে কওঁ, ফিট ইণ্ডিয়া মুভমেণ্টত আপুনিও ফিট হৈ থাকক। শীতৰ এই বতৰ ব্যায়ামৰ বাবে উপযুক্ত সময়। ব্যায়াম নিশ্চয় কৰিব। সকলোকে 2026 বৰ্ষৰ বাবে বহুত বহুত শুভকামনা। ধন্যবাদ। বন্দে মাতৰম।